हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাৰ্ট 1 অফুল এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্ন আজি তোমালোকক আমি এই ভিডিওটোত লিখি দিম। তোমালোকে এইবোৰ বহিত লিখি লবা আৰু তোমালোকে এইবোৰ পঢ়িবা। তেনেহলে আমি আজি এই ভিডিওটো স্টাৰ্ট কৰো। চেপ্টাৰটোৰ নাম হ'ল অফুল। এই অফুল তোমালোকে এই কবিতাখন 8 লাইন মুখস্থ কৰিবা। তোমালোকৰ পৰীক্ষাত 8 লাইন লিখিব দিব পাৰে। ঠিক আছে, তো তোমালোকে এই কবিতাখন 8 শাৰী মুখস্থ কৰিবা। তোমালোকক ইয়াতে প্ৰথমে প্ৰশ্ন দিয়া আছে, প্ৰথমে কোৱা তাৰ পিছত লিখা। তোমালোকক ক নম্বৰ দিয়া আছে ফুল নুফুলে বুলি কিয় কৈছে, তাৰ পিছত খ নম্বৰ দিছে গৰুৱে কিয় ফুল খাইছিল, গ নম্বৰ দিয়া আছে গৰখীয়াই কিয় গৰু ৰখা নাছিল। এনেকৈ তোমালোকৰ দ্বিতীয় নম্বৰলৈকে তোমালোকক প্ৰশ্ন দিয়া আছে। আমি এতিয়া তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। তোমালোকক 2ৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছিল ফুলে নুফুলে বুলি কিয় কৈছিল। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো লিখিবা। মই একেবাৰে শৰ্টকৈ লিখি আনিছোঁ। গৰুৱে আগ খোৱাৰ বাবে ফুলে নুফুলে বুলি কৈছিল। তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। তাৰপিছত তোমালোকক খ নম্বৰটো দিছিল গৰুৱে কিয় ফুল খাইছিল। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা, গৰখীয়াই গৰু নৰখে বাবে গৰুৱে ফুল খাইছিল। তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। তাৰপিছত গ নম্বৰটো তোমালোকক দিয়া আছিল গৰখীয়াই কিয় গৰু ৰখা নাছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, ৰান্ধনীয়ে ভাত নিদিয়ে বাবে গৰখীয়াই গৰু ৰখা নাছিল। তোমালোকে এইখিনি উত্তৰ লিখিবা। তাৰপিছত তোমালোকক খ নম্বৰটো দিয়া আছিল খৰিকটীয়াই খৰি নিদিয়া বাবে কাৰ কি অসুবিধা হৈছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, খৰিকটীয়াই খৰি নিদিয়া বাবে ৰান্ধনীৰ ভাত ৰান্ধিবলৈ অসুবিধা হৈছিল। তোমালোকে এইটো লিখিলে হ'ব। তাৰপিছত তোমালোকক নম্বৰ প্ৰশ্নটো দিয়া আছিল কিয় খৰি শুকোৱা নাছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে মেঘে বৰষুণ দিয়াৰ বাবে খৰি শুকোৱা নাছিল। তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। তাৰপিছত প্ৰথম নম্বৰটো দিয়া আছিল মেঘে বৰষুণ দিয়াৰ কাৰণ কি আছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, ভেকুলীয়ে তৰতৰাই বাবে মেঘে বৰষুণ দিছিল। তাৰপিছত তোমালোকক দ্বিতীয় নম্বৰটো দিয়া আছে শেষত ভেকুলীয়ে কি ক'লে বাৰু। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, শেষত ভেকুলীয়ে বোপা ককাৰ সহস্ত নেৰ বুলি ক'লে। তোমালোকক 2ৰ যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি মই তোমালোকক উত্তৰ দিলোঁ। তোমালোকে এইবোৰ ভিডিঅ'টো পজ কৰি বহিত লিখি ল'বা আৰু তোমালোকে এইবোৰ পঢ়িবা। তোমালোকক মই 2ৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। এতিয়া তাৰপিছত 3 নম্বৰত যিবোৰ তোমালোকক দিয়া আছে এতিয়া আমি এইবোৰ চাম। তোমালোকক 3 নম্বৰত দিয়া আছে পঢ়া বুজা আৰু লিখা। ক নম্বৰ দিয়া আছে গৰু ৰখে যিয়ে, তাক কি বুলি কোৱা হয়, গৰখীয়া। এইটো লিখি দিছে। খ দিয়া আছে খৰি কাটে যিয়ে, গ দিয়া আছে ভাত ৰান্ধে যিয়ে, খ নম্বৰ দিয়া আছে কবিতা লিখে যিয়ে আৰু নম্বৰ দিয়া আছে ছবি আঁকে যিয়ে। এতিয়া আমি এইবোৰৰ উত্তৰ চাম। তোমালোকৰ বুকত 3 নম্বৰত এইটো প্ৰশ্ন দিয়া আছিল পঢ়া বুজা আৰু লিখা। প্ৰথমতে ক নম্বৰটো দিয়া আছিল গৰু ৰখে যিয়ে, তাক কি বুলি কোৱা হয়, গৰখীয়া। তাৰপিছত খ নম্বৰটো দিয়া আছিল খৰি কাটে যিয়ে, তাক কি বুলি কোৱা হয়, খৰিকটীয়া। ঠিক আছে, এইটো ট ক ট দীৰ্ঘইকাৰ 29 আকাৰ খৰিকটীয়া। তাৰপিছত গ নম্বৰটো দিয়া আছিল ভাত ৰান্ধে যিয়ে, তাক কি বুলি কোৱা হয়, ৰান্ধনী বুলি কোৱা হয়। তাৰপিছত ঘ নম্বৰটো দিছে কবিতা লিখে যিয়ে, তাক কি বুলি কোৱা হয়, কবি বুলি কোৱা হয়। তাৰপিছত নম্বৰটো দিছে ছবি আঁকে যিয়ে, তাক কি বুলি কোৱা হয়, চিত্ৰকৰ বুলি কোৱা হয়। তোমালোকে এইবোৰ কি কৰিবা, ভিডিঅ'টো পজ কৰি লিখি ল'বা। আমি তোমালোকক 3 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ কৰি দিলোঁ। তাৰপিছত যিবোৰ প্ৰশ্ন আছে এতিয়া আমি এইবোৰ চাওঁ। 4 নম্বৰত তোমালোকক এইবোৰ প্ৰশ্ন দিয়া আছে যে কাছৰ বাকচৰ পৰা উপযুক্ত শব্দ বাছি খালী ঠাই পূৰ কৰা। তোমালোকক এইবোৰ ক খ এনেকৈ কোৱেশ্চন দিছে। তাৰপিছত ছাইডত তোমালোকক এটা বাকচ দিছে। এই বাকচৰ পৰা তোমালোকক ভেকুলীয়ে কি কৰে এইটো ইয়াতে লিখিব লাগিব। কেঁচুৱাই কি কৰে এইটো তোমালোকক এই বাকচৰ পৰা আনি এই খালী ঠাইটোত কি কৰিব লাগিব, লিখিব লাগিব। এতিয়া আমি এইবোৰৰ উত্তৰ তোমালোকক দিম। 4 নম্বৰত তোমালোকক এইটো প্ৰশ্ন দিয়া আছিল কাছৰ বাকচৰ পৰা উপযুক্ত শব্দ বাছি খালী ঠাই পূৰ কৰা। তো প্ৰথমটো দিয়া আছিল ক নম্বৰ ভেকুলীয়ে।
তো এইটো কি হ'ব তোমালোকৰ বাকচৰ পৰা লিখিবা টৰটৰাই। তাৰপিছত খ নম্বৰটো দিছিল তোমালোকৰ কেঁচুৱাই। কেঁচুৱাই কি কৰে কলকলায়। বাকচৰ পৰা তোমালোকে এনেকৈ লিখিবা কলকলায়। তাৰপিছত তোমালোকক গ নম্বৰটো দিছিল কুকুৰে। কুকুৰে কি কৰে ভুক ভুকায়। তোমালোকে কি হ'ব এই বাকচৰ পৰা এনেকৈ ভুক ভুকাইটো লিখিবা। খ নম্বৰটো দিয়া আছিল মৌমাখিয়ে। মৌমাখিয়ে কি কৰে গুণগুণায়। তো তোমালোকে বাকচৰ পৰা গুণগুণাইটো লিখিবা। তাৰপিছত তোমালোকক ঙ নম্বৰটো দিছিল মহে। মহে কি কৰে কোনকুনায়। তোমালোকক এইটো ইয়াৰ পৰা লিখিব লাগিব। তাৰপিছত প্ৰথমটো দিয়া আছিল সাপে। সাপে কি কৰে ফচফচায়। তো তোমালোকক ইয়াৰ পৰা এইটো লিখিব লাগিব। তো তোমালোকক 4 নম্বৰৰ গোটেইখিনি উত্তৰ মই কৰি দিলোঁ। তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ লিখি লোৱা। আমি তোমালোকক 4 নম্বৰ প্ৰশ্নৰ উত্তৰ দিলোঁ। এতিয়া আমি তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰৰ উত্তৰ চাম। তাৰপিছত তোমালোকক এটা প্ৰশ্ন দিয়া আছে, লাষ্ট প্ৰশ্ন, বিপৰীত লিংগ বুজোৱা শব্দ লিখা। তো তোমালোকক দিয়া আছে দমৰা, বগা, কজলা, ৰজা, বুঢ়া, কোনা। ঠিক আছে, এতিয়া আমি এইবোৰৰ উত্তৰ চাম। তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছিল বিপৰীত লিংগ বুজোৱা শব্দ লিখা। প্ৰথমটো তোমালোকক দিয়া আছিল দমৰা, তোমালোকে লিখিবা দামৰি। ঠিক আছে। 2 নম্বৰটো দিয়া আছিল বগা, তোমালোকে লিখিবা বগী। তাৰপিছত যিটো দিয়া আছিল কজলা, তোমালোকে লিখিবা কাজলি। তাৰপিছত দিয়া আছিল তোমালোকক ৰজা, তোমালোকে লিখিবা ৰাণী। তাৰপিছত দিয়া আছিল তোমালোকক বুঢ়া, তোমালোকে লিখিবা বুঢ়ী। তাৰপিছত দিছিল তোমালোকক কোনা, তোমালোকে লিখিবা কানি। ঠিক আছে, তো তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। আৰু তোমালোকৰ 5 নম্বৰটো কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ লিখি লোৱা। তোমালোকৰ এই প্ৰথম চেপ্টাৰটোৰ পৰা অফুলৰ গোটেইখিনি প্ৰশ্ন মই কৰি দিলোঁ। যিখিনি প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইবোৰ তোমালোকে বহীত লিখিবা আৰু তোমালোকে পঢ়িবা। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।